তো নমস্কাৰ সকলোকে আৰু এটা মোৰ নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ পিছফালে আছে আজি ককা মানে আজি ককাক নাতিনে গৈ আছোঁ আমি আজি সোণাপুৰত দিহা নামৰ প্ৰতিযোগিতা পাতিছে যিহেতু প্ৰথমবাৰ প্ৰতিযোগিতা যাম যি প্ৰতিযোগিতা পাতিছে বিশ্ব হিন্দু পৰিষদ আৰু উত্তৰ পূব প্ৰান্তৰ সহযোগত তথা গুৱাহাটী মহানগৰ সমিতিৰ সজনত আৰু ডিমৰীয়া প্ৰখণ্ডৰ সহযোগত পাতিছে কৃষ্ণবন্তী আৰু ভাগৱত যাত্ৰা যি কেইদিনমান আগত হৈছিল কিন্তু মানে দিহা নামৰ প্ৰতিযোগিতা তাৰ পিছদিনাখনেই আছিল কিন্তু বিশেষ আমাৰ হিয়াৰ মতো জুবিন দা নোহোৱাৰ বাবে এইটো মানে স্থগিত ৰাখি এতিয়া পাতিছে আজি যোৱাকালিৰ পৰা আৰম্ভ যোৱাকালি 15 তাৰিখ আছিল আৰু আজি হ'ল 16 নৱেম্বৰ তো আমাৰ পৰিচয় স্বৰ্ণজ্যোতি নামনি দল আৰু তালৈ যাওঁ আৰু ইফালে চাওঁ আমাৰ ককা পুৰা ৰেডি মানে আমি এতিয়া এনেকৈ আছোঁ তাতে যা ড্ৰেছটো চেঞ্জ কৰিলোঁ চবলক এতিয়া যাওঁ চাওঁ তো আজি মানে আছে গুমৰীয়া যি আমাৰ বেজনীৰ পৰা সেই গুমৰীয়া পায় গুমৰীয়াত মানে আজি ভাগৱত যাত্ৰা আছে তো এইবাৰ গোটেই মানে পদুৱা অংশৰ মানে পদূলি পুলি পুতিছে এইবোৰ ধুনীয়াকৈ আৰু চাব পাৰে একদম বৰ ধুনীয়াকৈ মানে আজি গুমৰীয়াত আছে ভাগৱত যাত্ৰা মানে আমি যি ঠাইৰ পৰা আহোঁ তাৰ পৰা আহোঁতে মানে ধুনীয়া দেখাই পাই গ'ল ধুনীয়াকৈ চাওক আমাৰ অসমীয়া গামোচাৰ এইবোৰ পদূলি পুতিছে ইয়াতে হ'ব আৰু এইটো মন্দিৰ ধুনীয়াকৈ সজাইছে এইখিনি জেগা আহি পেলাই আমাৰ জুবিন দাৰ চিলা চিলা গীতটো মনত পৰে চিলা 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 তো এইটো হৈছে গেটটো বিশ্ব হিন্দু পৰিষদ উত্তৰ পূব প্ৰান্তৰ আবাহনত যি কৈছিলোঁ আৰু গুৱাহাটী মহানগৰ সমিতিৰ সজনত তথা ডিমৰীয়া প্ৰখণ্ডৰ উদ্যোগত দিহা নামৰ প্ৰতিযোগিতা ইয়াতে অনুষ্ঠিত কৰা হ'ব অলপ পাছতে আমাৰ বিচাৰক মণ্ডলী আহিব তাৰ পাছতে অনুষ্ঠান আৰম্ভ হ'ব আৰু এইখনেই হৈছে মঞ্চ যিখন মঞ্চত আৰম্ভ হ'ব প্ৰতিযোগিতা হৰিলাম পৰশুৰাম বামন এই হ'ল প্ৰদৰ্শনী আৰু ইয়াতে ধুনীয়াকৈ মানে প্ৰভু কৃষ্ণৰ অৱতাৰবোৰ ইয়াতে ধুনীয়াকৈ লগাই দিছে এইটো চক্ৰবেহত অভিমন্যু যে আছিল তাৰপিছত শংখ বজাইছিল বকাসুৰে কৃষ্ণক গিলিব খোজোতে তাৰপিছত জৰাসন্ধ বধ কংস পৰীক্ষিত কি ধুনীয়াকৈ মানে গোটেইবোৰ ইয়াতে সজাই দিছে মানে ইয়াতে ধুনীয়াকৈ শ্ৰীকৃষ্ণৰ যিবোৰ মানে অৱতাৰ বা যিবোৰ লীলা গোটেইবোৰ ইয়াতে ধুনীয়াকৈ সজাইছে মোৰ পিছফালে চাব পাৰে যোৱাকালিৰ পৰা আৰম্ভ কৰিছে এই নাম প্ৰসংগ মানে প্ৰতিযোগিতা আৰু ইফালে ধুনীয়াকৈ দি দিছে পুতি এতিয়া মই এনেকৈ আছোঁ অলপ চেঞ্জ হৈ আছোঁ 2,000 years later. আমাৰ নামতি দলটো পুৰা নাম ধৰি আছে অনুভৱ কেনেকৈ ফাৰ্ষ্ট টাইম আমাৰ এক্সপিৰিয়েঞ্চ মানে দিহা নামৰ প্ৰতিযোগিতা দিছোঁ টুডে আমাৰ ফাৰ্ষ্ট মানে এক্সপিৰিয়েঞ্চ দিহা নামৰ প্ৰতিযোগিতা আমাৰ নামতি কেনে এক্সপিৰিয়েঞ্চ কেনে বুকু ধপ ধপ কৰে না মানে প্ৰথম ষ্টেজত দেখিলে বোলে বুকু ধপ ধপ কৰে তাৰপিছত আমাৰ যি নামটো শিকাইছিল মানে এই ব্যৱস্থাটো ভাল লাগিছে যিহেতু নাম ধৰাৰ লগে লগে সকলোকে খেচাৰি খোৱাৰ ব্যৱস্থা কৰিছে তো সঁচাকৈ বহুতেই বেছি ভাল লাগিছে তো ধন্যবাদ আপোনালোকক এই ব্যৱস্থাটো কৰাৰ বাবে বহুতেই বেছি ভাল লাগিছে এইটো তো আমাৰ দিহা নামৰ যি স্বৰ্ণজ্যোতি নামতি দল দিহা নাম প্ৰতিযোগিতাৰ গোটেই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংক থাকিব তাতে গৈ চাব পাৰিব আৰু জীৱনৰ প্ৰথমবাৰ এনেকুৱা প্ৰতিযোগিতাত মানে নামিছোঁতো সঁচাকৈ বহুতেই বেছি ভাল লাগিছে
তো আৰু 6টামান দল বাকী আছে মানে সৰ্বমুঠ আজিৰ দল আছিল 32টা যোৱাকালি আছিলোঁ 42টা আজি আছে 32টা তো এই 32টা দলৰ বহুতকেইটাই গ'ল আৰু 6টামান বাকী আছে তাৰপিছত আজি মানে এই দলকেইটাৰ নাম হোৱাৰ পাছতেই মানে পুৰস্কাৰ বিতৰণ কৰিব প্ৰথম দ্বিতীয় তৃতীয় তো সেইবাবে ৰখি আছোঁ আৰু লগতে চাৰ্টিফিকেটো দিব 2,000 years later. তাৰোপৰি উত্তৰ পূৰ্বাঞ্চলৰ পৰা হৰণ আমিও হৰণ কৰাৰ যোগ্য নাই আমি চব যোগ বিয়োগহে কৰিছোঁ বিয়োগো কৰা নাই চব যোগেই কৰিছোঁ এতিয়া কাৰ ভাগ্যত কি হয় সেইটোহে ডাঙৰ কথা তথাপিও চাগে আপুনি বেয়া পাব নেকি মই প্ৰথমতে উদগনিমূলক বঁটাৰ পৰা মোৰহে বুকুখন ধপধপাইছে সকলোলৈকে এটা হাত চাপৰি দিব যিকেইটা দলে বঁটা পাবলৈ সক্ষম হ'ব প্ৰথম উদগনিমূলক বঁটা পাবলৈ সক্ষম হৈছে মিলনজ্যোতি নামতি দল সোণাপুৰ 2 নং জ্যোতিনগৰ তো অলপ পিছত কালিয়া দমন নাটকখন হ'ব এই মঞ্চতে অনুষ্ঠিত কৰিব সেইবাবে এই কিমান ধুনীয়াকৈ মানে কৃষ্ণবোৰ সাজি কাচি একদম ৰেডি হৈ আছে তো যদি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া আমি পুৰস্কাৰ বিতৰণ কাৰ্যসূচী চাওঁ কেনেকুৱা কি হয় কোন বা ফাৰ্ষ্ট পাই কোন ছেকেণ্ড পাই আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ পুৰস্কাৰসমূহ দোস্ত কিবা এটা পালোঁ মানে প্ৰথম নাপালোঁ দ্বিতীয় নাপালোঁ তৃতীয় নাপালোঁ কিন্তু নিচুকনি হিচাপে 3 নম্বৰ পাইছোঁ মজাৰে লৈহে যাম পুৰস্কাৰকেইটা চাওঁ কি কৰিছোঁ পুৰস্কাৰকেইটা ধুনীয়াকৈ দিব আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সৃষ্টি কৰা এটা স্মৰণীয় তো এনেদৰে শ্ৰীকৃষ্ণৰ এটি গীতেৰে অনুষ্ঠানতে সামৰণি মাৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো বহুদিন ভিডিঅ' দিব পৰা নাই তো বেয়া নাপাব আৰু এতিয়া ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম তো আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ' লগ পাম বুলি আছিলোঁ তো থেংক ইউ অল